ধুবুৰী জিলাৰ সংবাদ বন্ধুসকল, আজি আমি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ উদ্যোগত 2026 চনৰ যি বাজেট হৈ গ'ল, সেই বাজেটৰ সংবাদ মেল আজি আমি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ উদ্যোগত আমি এই সংবাদ মেলখন আয়োজন কৰিছোঁ। আৰু এই সংবাদ মেলত মুখ্য বক্তা হিচাপে ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰিছে আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টি OBC মোৰ্চাৰ ৰাজ্যিক সভাপতি তথা গোলগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীযুত অশ্বিনী ৰায় চৰকাৰে, আৰু কেন্দ্ৰীয় হিচাপে আমাৰ মাজত উপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰবাসী বিস্তাৰক হিচাপে আমাৰ মাজত উপস্থিত RK পুৰম সমষ্টিৰ দিল্লীৰ বিধায়ক মাননীয় শ্ৰীযুত অনিল শৰ্মাজী আমাৰ মাজত আছে। তেখেত এই দুজনে যোৱা 2026 চনৰ বাজেটৰ ওপৰত তেখেতে উত্থাপন কৰিব। মই প্ৰথমতে মাননীয় অশ্বিনী ৰায় চৰকাৰদেৱক মই বাজেটৰ ওপৰত প্ৰেছ মিটত তেখেতৰ ৰখাৰ বাবে অনুৰোধ কৰিছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি জিলা কাৰ্যালয়ত সন্মানীয় আমাৰ মাজত উপস্থিত আমাৰ দিল্লীৰ বিধানসভা সন্মানীয় বিধায়ক শ্ৰীযুত অনিল শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক পেনেলিষ্ট আমাৰ বিশ্বজিৎ ৰায় ডাঙৰীয়া, প্ৰাক্তন জিলা সভাপতি আমাৰ সুধীৰ দত্ত ডাঙৰীয়া, আমাৰ মিডিয়া সেলৰ শিৱাজ দাস ডাঙৰীয়া, আমাৰ দলীয় নেতৃবৃন্দ, গতিকে আমাৰ লগত আজি এই সংবাদমেলৰ জৰিয়তে যে যোৱা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী সংসদত যি বাজেট 2026-27 বাজেট উত্থাপন কৰিলে, আৰু এই বাজেটখনৰ জৰিয়তে আমি উত্তৰ পূৰ্বাঞ্চল দেশবাসীক যেনেকৈ এই বাজেটখনে যথেষ্ট উৎফুল্লিত কৰিছে, বিশেষকৈ উদ্যোগপতি যুৱ প্ৰজন্ম মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে যিধৰণে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী বাজেটত এইবাৰ উল্লেখযোগ্য কিছু পদক্ষেপ লৈছে, ঠিক তেনেধৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলক এই বাজেটখনে যথেষ্ট উৎসাহিত কৰিছে। বিশেষকৈ বিকশিত ভাৰত নিৰ্মাণৰ যি পৰিকল্পনা, এই পৰিকল্পনা মাফিক বাজেটখনৰ কিছু আমাৰ বিন্দু আমাৰ দৃষ্টিগোচৰ হৈছে। এই পইণ্টখিনি আপোনালোকৰ আগত আমি দাঙি ধৰিম। বিশেষকৈ এইবাৰ বাজেটখনত আমাৰ উত্তৰ পূৰ্বাঞ্চলে কি পালে, সেই বিষয়টো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ এই বাজেটখনে এইবাৰ যিটো যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিয়াৰ কাৰণে উল্লেখযোগ্য দিশটো হ'ল যে টুৰিজিম। আৰু আগুন্তুক ভাৰতবৰ্ষত এই টুৰিজিমৰ পৰা যথেষ্ট কাম কৰিব, তাৰ কাৰণে পৰিকল্পনা কিছু কাম কৰিছে। আৰু এই টুৰিজিমৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আপোনালোকে জানে যে গোটেই বিশ্বৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত বৌদ্ধ যিটো তীৰ্থ, এইটো যথেষ্ট আমাৰ ইয়াত সমল আছে। এই সমলক কেন্দ্ৰ কৰি উত্তৰ পূৰ্বাঞ্চলত বৌদ্ধিক চাৰ্কিটৰ বাবে প্ৰায় 1200 কোটি টকা ধাৰ্য কৰে। অসমৰ যি উত্তৰ পূৰ্বাঞ্চলৰ যি 6খন ৰাজ্য, সেই ৰাজ্য সামৰি এটা বৌদ্ধিক চাৰ্কিট ইয়াত নিৰ্মাণ, গতিকে সেইটো আমাৰ কাৰণে এটা পজিটিভ। আৰু ইয়াত বেছি সফল পাব আমাৰ অসম, কাৰণ ইফালে ছিকিম আৰু অৰুণাচল, গতিকে অসমে এই চাৰ্কিটটোৱে গতি কৰিব, গতিকে আমি যথেষ্ট উপকৃত হ'ম। আৰু এই চাৰ্কিটটোৰ লগে লগে আমাৰ টুৰিজিম ক্ষেত্ৰত এবাৰ উল্লেখযোগ্য এবাৰ বাজেট ধৰিছে, বাজেটত টকা নিৰ্ধাৰণ কৰিছে। বিশেষকৈ কাজিৰঙা, লক্ষ্মণ হ্ৰদ আৰু নামদাং আদি কৰি বনাঞ্চলক টুৰিজিম ক্ষেত্ৰত পৰিণত কৰাৰ কাৰণে প্ৰায় 800 কোটি টকা এই কেন্দ্ৰীয় বাজেটত আমাৰ ধাৰ্য কৰা আছে। আৰু এইখিনিৰ উপৰিও বিশেষকৈ যিহেতু নৰ্থ ইষ্ট হ'ল এটা গোটেইকেইটা ষ্টেটত আমাৰ ট্ৰাইবেল মানুহ যথেষ্ট বেছি, আৰু ট্ৰাইবেল মানে এই ট্ৰাইবেলসকলৰ যিটো হেৰিটেজ, যিটো ইহঁতৰ কালচাৰ আছে, এই কালচাৰৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ হেৰিটেজ মিউজিয়াম নিৰ্মাণ কৰাৰ কাৰণে 600 কোটি টকা আমাৰ কেন্দ্ৰীয় বাজেটত ধাৰ্য কৰে। আৰু
এইবাৰ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বাজেটত এটা দৃষ্টান্তমূলক পদক্ষেপ লয় যে ফেষ্টিভেলৰ পৰা টকা নিৰ্ধাৰণ কৰে। যেনেকৈ আপোনালোকে জানে যে আমাৰ ওচৰতে আমাৰ বড়োলেণ্ড বা বড়োভূমিত এটা ট্ৰাইবেল ফেষ্টিভেল হয়। সেই ফেষ্টিভেলত মানে সিহঁতে নিজে বাজেটত কাম কৰে, কিন্তু এইবাৰ এটা কেন্দ্ৰীয়ভাৱে এই ফেষ্টিভেলত প্ৰায় 600 কোটি টকা নিৰ্ধাৰণ কৰা হয়। আৰু আপোনালোকে কেইদিনমান আগত দেখা পাইছে যে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মিচিং জনগোষ্ঠীৰ যুৱ মহোৎসৱত আহি আমাক যথেষ্ট উৎসাহিত কৰিছে। গতিকে এইখিনিৰ জৰিয়তে আমাৰ টুৰিজিম বাঢ়িব আৰু নৰ্থ ইষ্ট আমাৰ বিশেষকৈ হেণ্ডলুম জনজাতিসকলৰ যিটো আমাৰ মানে নিজা পোচাক আৰু হেণ্ডলুমৰ জৰিয়তে বিশ্ব বজাৰত আনিব পাৰে, তাৰ কাৰণে প্ৰায় 500 কোটি টকা ধাৰ্য কৰা হয়। গতিকে এইটো আমাৰ কাৰণে যথেষ্ট আমাৰ ফলপ্ৰসূ হ'ব। আমাৰ বহুত হেণ্ডলুমত কাম কৰা আমাৰ কৰ্মসংস্থান লাভ কৰিব আৰু বিশেষকৈ এবাৰ উত্তৰ পূৰ্বাঞ্চলত সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। ইমান দিনৰ অৱহেলিত থকা উত্তৰ পূৰ্বাঞ্চলত প্ৰতিটো বিন্দুত এবাৰ আমাৰ বাজেটে আমাক টাচ কৰিছে। এই সাংস্কৃতিক ক্ষেত্ৰত প্ৰায় 300 কোটি টকা, পৰ্যটন নদী পৰ্যটনৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ উন্নয়নৰ কাৰণে 1000 কোটি টকা। আপোনালোকে জানে যে বিশ্ব মানচিত্ৰত যিটো আমাৰ হেৰিটেজৰ কাৰণে এইবাৰ অসমক বা উত্তৰ পূৰ্বাঞ্চলত হেৰিটেজ ছেক্টৰত যথেষ্ট উন্নয়নৰ কাৰণে বাজেট ধাৰ্য কৰা আছে। আৰু আমাৰ যিটো আমাৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট যিটো ডোনাৰ মন্ত্ৰালয়ত পূৰ্বতে দিয়া বাজেটৰ পৰিমাণ আছিল 4500 কোটি টকা। এইবাৰ সেই পুঁজি 8500 কোটি টকালৈ বৃদ্ধি কৰা হয়। গতিকে আমাৰ কাৰণে এটা যথেষ্ট ফলদায়ক হ'ব। আৰু এইবাৰ বাজেটত যে আমাৰ যিটো ভাৰতবৰ্ষৰ যিটো চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি, সেই আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত এইবাৰ 3খন এইমছৰ নিচিনা ইনষ্টিটিউট এইবাৰ ধাৰ্য কৰা হৈছে। গতিকে এতিয়া স্থান নিৰ্ধাৰণ হোৱা নাই, এইটো আমাৰ কাৰণে এটা শুভ লক্ষণ যে আমিও এনেধৰণৰ ইনষ্টিটিউট লাভ কৰাৰ এটা আশা ৰখা হৈছে। ঠিক তেনেদৰে ভাৰতবৰ্ষৰ মেণ্টেল হস্পিটেল 2খন মেণ্টেল হস্পিটেল ইনষ্টিটিউটলৈ পৰ্যালোচনা কৰাৰ কাৰণে বা বাজেটত প্ৰায় 500 কোটিৰো অধিক টকা নিৰ্ধাৰণ কৰে। তাৰে এখন ৰাঁচী আৰু এখন আমাৰ তেজপুৰ মেণ্টেল হস্পিটেল, এইটো মেণ্টেল ইনষ্টিটিউটলৈ পৰিৱৰ্তন কৰাৰ কাৰণে বাজেটত পুঁজি নিৰ্ধাৰণ কৰিছে। এইবাৰ কেন্দ্ৰীয় বাজেটত বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত এটা ফলপ্ৰসূ এবাৰ পদক্ষেপ লৈছে। বিশেষকৈ 7টা ৰেল কৰিডৰ নিৰ্মাণ হ'ব আৰু সেই 7টা ৰেল কৰিডৰৰ ভিতৰত দ্ৰুতগামী ৰেল, সেই ৰেল কৰিডৰৰ ভিতৰত আমাৰ বাৰাণসীৰ পৰা শিলিগুৰিলৈ যিটো ৰেল কৰিডৰ দ্ৰুতগামী ৰেল কৰিডৰ নিৰ্মাণ হ'ব। মই ভাবোঁ এই ৰেল কৰিডৰৰ জৰিয়তে নৰ্থ ইষ্ট যথেষ্ট উপকৃত হ'ব আৰু বিশেষকৈ আমি ধুবুৰী জিলাতো বেছি উপকৃত হ'ব। ঠিক তেনেদৰে আমাৰ এইবাৰ কেন্দ্ৰীয় বাজেটত আমাৰ কেঞ্চাৰ ইনষ্টিটিউটৰ কাৰণে কেঞ্চাৰ যিটো আপোনালোকে জানে যে ভাৰতবৰ্ষত চবতকৈ হাইয়েষ্ট কেঞ্চাৰ বেমাৰী নৰ্থ ইষ্টত, আৰু এইবাৰ প্ৰতিখন হস্পিটেলতে কেঞ্চাৰ টিউমাৰ চেণ্টাৰ নিৰ্মাণ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পুঁজি নিৰ্ধাৰণ কৰিছে। গতিকে এই বিষয়টোৱে আমাৰ নৰ্থ ইষ্টত যথেষ্ট উপকৃত কৰিছে। আৰু এইবাৰ নৰ্থ ইষ্টৰ কাৰণে প্ৰায় 4000 ইলেক্ট্ৰিক বাছ, আৰু এই ইলেক্ট্ৰিক বাছটোক আমাক ইফালে যাতায়াতৰ ক্ষেত্ৰত যেনেকৈ আমাক উপকৃত কৰিব, তেনেদৰে আমাৰ এনভাইৰনমেণ্ট ডেভেলপমেণ্ট কৰাৰ কাৰণে বা এনভাইৰনমেণ্ট যিটো পলিউশ্যনৰ বিপৰীতে কাম কৰাৰ কাৰণে আমাৰ এই 4000 ইলেক্ট্ৰিক বাছে কিন্তু আমাক যথেষ্ট সহায় কৰিব। গতিকে এই বাজেটত আমাৰ নৰ্থ ইষ্টত যথেষ্ট গুৰুত্ব দিছে যে পূৰ্বোদয় বুলি ৰাইজ অফ দি ইষ্ট যিটো ইনিচিয়েটিভ লৈছে, মই কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ বন্দে ভাৰত শ্লীপাৰ যিটো ছাৰ্ভিচ, এইটো কামাখ্যা আৰু হাওড়াৰ যিটো ইতিমধ্যে ইনিগ্ৰেশ্যন হৈ গৈছে আৰু যথেষ্ট এইবাৰ ৰেল বাজেট আমাক 10,000ৰো অধিক কোটি টকা ৰেল বাজেটত নিৰ্ধাৰণ কৰিছে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে। আমাৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ ব্যৱস্থা যিহেতু দুৰ্গাপুৰলৈ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, গোটেই ইম্পেক্টটো আমাৰ নৰ্থ ইষ্টত আহিব। আমাৰ ছ'চিয়েল ষ্টেবিলিটি পেকেজ ঘোষণা কৰা হৈছে আৰু আপোনালোকে জানে যে এইবাৰ কেন্দ্ৰীয় চৰকাৰে কাৰ্বি আংলং যিটো অট'নমাছ কাউন্সিল,
এবাৰ পূৰ্বতে থকা টকাতকৈ বৃদ্ধি কৰি 200 কোটি টকা কৰে BTC আগতে পূৰ্বতে টকাত বৃদ্ধি কৰি প্ৰায় 156 কোটি টকা ডিমা হাছান আৰু আদিবাসীৰ কাৰণে 77 কোটি টকা নিৰ্ধাৰণ কৰি যথেষ্ট আমাক উপকৃত কৰে। গতিকে এই বাজেটখনে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু চবতকৈ আৰু এটা বস্তু যে ফেশ্বন ডিজাইন ইনষ্টিটিউট নৰ্থ ইষ্টত এখন হ'ব। গতিকে এনেধৰণৰ কাম কৰিলে আগন্তুক দিনত যিটো আমাৰ পৰিকল্পনা আছে, আমাৰ বহুকেইটা ক্ষেত্ৰত আমাৰ যাতায়াতৰ ক্ষেত্ৰতে এবাৰ যথেষ্ট হৈছে আৰু বিশেষ জলসম্পদ যিহেতু আমাৰ জলসম্পদ মন্ত্ৰী আমাৰ অসমৰে আজি তেখেতে 10,000 কোটি টকা কণ্টেণ্ট মেনুফেকচাৰ ইউনিট তৈয়াৰ কৰাৰ কাৰণে সেইটোৰো আমি যথেষ্ট উপকৃত হওঁ। আপোনালোকে জানে যে জলপথ যিটো ভাৰতবৰ্ষৰ জলপথ আছে তাৰে প্ৰায় যথেষ্ট সংখ্যক জলপথ আমাৰ অসমৰ লগত জড়িত, আমাৰ ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ। গতিকে এই কামখিনি আগন্তুক দিনত আমাৰ যথেষ্ট উপকৃত হ'ব আৰু যে প্ৰতিখন ডিষ্ট্ৰিক্টত আমাৰ গাৰ্লছ হোষ্টেল হ'ব, মানে নিশ্চয় ধুবুৰীতো আমি পাম। গতিকে শিক্ষাৰ ক্ষেত্ৰত এইটো এটা উল্লেখযোগ্য ভূমিকা থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু এই ধৰণৰ কাম যি কামটো হ'ল যে আমাৰ লক্ষ্য আছে 2047 বিকশিত ভাৰতবৰ্ষৰ লক্ষ্যৰে যাতায়াতৰ ক্ষেত্ৰত, টুৰিজিম ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আজি কেঞ্চাৰৰ 17টা দৰৱত প্ৰাইচ যথেষ্ট কম কৰা হৈছে আৰু বহু জীৱনদায়িনী ঔষধৰ দাম এবাৰ এই বাজেটত কৰ্তন কৰিছে। এইখিনি আমাৰ সকলো ৰাজ্য উপকৃত কৰিব। কৃষি ক্ষেত্ৰত আমাৰ যথেষ্ট স্কিম আনিছে, যে বিশেষকৈ আজি আমাৰ যিটো MSP নিৰ্ধাৰণ কৰি আমি উপকৃত হৈছোঁ। এইবাৰ MSPটো আমাৰ 2-4টা যিটো প্ৰডাক্ট MSPত ইনক্লুড কৰিছে। গতিকে সকলো সামৰি বাজেটখন যথেষ্ট উৎসাহজনক বাজেট আৰু ইয়াৰ ফল অসমে লাভ কৰিব যে চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আমাৰ এইবাৰ নিৰ্ধাৰণ কৰিছে যে অহা 5 বছৰত প্ৰায় 5,000 কোটি টকা আমাৰ যিটো 5 লাখতকৈ কম 5 লাখ জনসংখ্যা থকা চিটি ডেভেলপমেণ্টৰ কাৰণে আমাৰ নৰ্থ ইষ্ট ৰিজনত টকা নিৰ্ধাৰণ কৰিছে। মই ভাবোঁ যে এই বাজেটখনে আমাৰ যিধৰণে পৰৱৰ্তী দিনত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, এমপ্লয়মেণ্ট জেনেৰেশ্যন আৰু আমাৰ মহিলা সবলীকৰণ ঠিক বিষয়টোত আমাক বাজেটখনে যথেষ্ট উৎসাহ আনিছে। আমাৰ MSC চেক্টৰত তথা বা MSC চেক্টৰত বিভিন্ন স্কিম দিছে, যে ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰাৰ কাৰণে আমাৰ কেপিটেল ইনভেষ্টমেণ্টৰ টকা ছাবচিডি আছে, আমাৰ ইলেক্ট্ৰিক ছাবচিডি, পাৱাৰ ছাবচিডি দিছে। গতিকে এই ক্ষেত্ৰত আমাৰ ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যথেষ্ট আছে। আৰু আপোনালোকে জানে ছেমি কণ্ডাক্টৰ ভাৰতবৰ্ষত 3 ধৰণৰ ছেমি কণ্ডাক্টৰ